নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম ডিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10ৰ অসমীয়াৰ প্ৰথম লেচন অৰ্থাৎ বৰগীতৰ অনুশীলনী কুৱেশ্যন এনচাৰৰ 4 নম্বৰ কুৱেশ্যনটো সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 4 ব্যাখ্যা কৰা। ক নম্বৰ সহস্ৰ বয়নে যাৰ নপায় অৱন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা। এনচাৰটো হৈছে প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে বা তুলি দিয়া হৈছে। অৰ্থাৎ এই কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অৰ্থাৎ ক্লাছ 10ৰ পাঠ্যপুথিৰ বৰগীত নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। এইটো মাধৱদেৱে ৰচনা কৰা বৰগীতৰ পৰা তুলি দিয়া হৈছে বুলি কৈছে। সংগতি উক্ত কবিতা ফাঁকিৰ হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে। অৰ্থাৎ এইটো এইকাৰণে ব্যাখ্যা কৰিছে কবিতা ফাঁকি হৰিৰ মহিমা অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ মহিমাৰ কথা লৈ বৰ্ণনা কৰিছে। ব্যাখ্যা ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা অৰ্থাৎ ভগৱানক সমস্ত বিশ্ব ব্ৰহ্মাণ্ড অৰ্থাৎ জগতৰ সৃষ্টিকৰ্তা বুলি কৈছে কবিয়ে। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ অৰ্থাৎ ইয়াকে কৈছে যে গোটেই জগতখন ভগৱানৰ দ্বাৰা প্ৰতিপালিত হৈছে অৰ্থাৎ ভগৱান প্ৰতিপালন কৰি আছে বুলি কৈছে। ভগৱানৰ মহিমা অপাৰ অৰ্থাৎ ভগৱানৰ মহিমা বহুত বুলি কৈছে। অপাৰ মানে বহুত বা যথেষ্টখিনি বুলি কৈছে। খনন যোগীসকলেও বহুত বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। অৰ্থাৎ যোগীসকলেও বহুত ধ্যান কৰি কবিয়ে ভগৱানক বিচাৰি পোৱা নাই বুলি কৈছে। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। অৰ্থাৎ বৰ্তমান কালত সকলোৱে ধৰক নিজৰ কামতে ব্যস্ত, ভগৱানক সৃষ্টিকৰ্তাৰ কথা পাহৰি গৈছে। অৰ্থাৎ মানুহে যে ভগৱানক পূজা কৰিব লাগে অৰ্থাৎ নামাজ পঢ়িব লাগে এইবোৰ পাহৰি মানুহে নিজৰ সাংসাৰিক বিষয় বাসনাত আবদ্ধ হৈছে বুলি কবিয়ে কৈছে। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ একমাত্ৰ উপায় হ'ল ঈশ্বৰৰ চৰণত শৰণাপন্ন হোৱা। অৰ্থাৎ আমি এই বিষয় বাসনাৰ পৰা উদ্ধাৰ হোৱা এটা উপায় বুলি কৈছে আমি ঈশ্বৰৰ চৰণ অৰ্থাৎ চৰণ মানে ভৰি অৰ্থাৎ আমি ঈশ্বৰৰ চৰণ অৰ্থাৎ সেৱা হওক বা নামাজ পঢ়াৰ কথা কৈছে। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন অৰ্থাৎ ভগৱানৰ চৰণ হৈছে সকলোৰে মহাধন অৰ্থাৎ মহা মানে বহুত ডাঙৰ ধন বুলি কৈছে। শ্ৰীহৰি হ'ল ভকতৰ জীৱন স্বৰূপ অৰ্থাৎ ভগৱানক ভকতসকলৰ জীৱন স্বৰূপ বুলি কৈছে। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। অৰ্থাৎ আমি মুক্তি লাভ কৰিবলৈ হ'লে আমি ভগৱানৰ চৰণত আমি কাতৰ হৈ প্ৰাৰ্থনা কৰিব লাগিব বুলি কৈছে। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছে। অৰ্থাৎ আমি ভগৱানৰ চৰণত আমি দাস হিচাপে অৰ্থাৎ দাস মানে আমি যেনে কাম কৰাৰ কাৰণে ৰখৰীয়াল বুলি কৈছে। অৰ্থাৎ আমি দাস হিচাপে ভগৱানৰ চৰণত আমি সমৰ্পণ কৰাৰ কথা অৰ্থাৎ মূৰ দোৱাবৰ কথা কবিয়ে কৈছে উপদেশ দিছে আমাক। খ নম্বৰ আতুৰ হলোহি হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণে কমলে। প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটিৰ পৰা উদ্ধৃত কৰা হৈছে। অৰ্থাৎ এইটো বৰগীত কবিতাৰ পৰা তুলি দিয়া হৈছে এই ব্যাখ্যা ফাঁকি। সংগতি উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰভাৱে অনুৰোধ কৰিছে। অৰ্থাৎ এই ব্যাখ্যা ফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা নিজকে উদ্ধাৰ হ'বৰ কাৰণে ভগৱানৰ ওচৰত অনুৰোধ কৰিছে অৰ্থাৎ কাতৰভাৱে অৰ্থাৎ নম্ৰভাৱে অনুৰোধ কৰিছে বুলি কৈছে। ব্যাখ্যা কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা। অৰ্থাৎ কবিয়ে আমাৰ এই যি সংসাৰ অৰ্থাৎ আমাৰ ফেমিলি এইবিলাক বা আমাৰ যিখিনি লোভ মোহ এইবিলাক হৈছে মায়াৰ জাল। অৰ্থাৎ আমি যেনে এটা বস্তু গাড়ী এখন লোৱাৰ কাৰণে ধৰ পাগল হওঁ, ঘৰ এটা ভাল ঘৰ এটা বনাবৰ পাগল হওঁ, এইবিলাক কবিয়ে মায়াৰ জালেৰে ভৰা বুলি কৈছে। এই সংসাৰত মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি গৈছে। অৰ্থাৎ আমি বৰ্তমান নিজৰ বিষয় বাসনা নিজৰ ইচ্ছাবোৰ পূৰণ কৰাৰ কাৰণে আমি ভগৱানক পাহৰি গৈছোঁ বুলি কবিয়ে কৈছে।
তেওঁক স্মৰণ নকৰে, অৰ্থাৎ ভগৱানক আমি স্মৰণ নকৰোঁ বুলি কৈছে। শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়, অৰ্থাৎ শ্ৰীকৃষ্ণৰ মহিমাৰ কথা আমি পাহৰি গৈছোঁ। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত, অৰ্থাৎ ভগৱানে যে আমাক মুকলি কৰি দিব পাৰিব সেই কথা আমি পাহৰি গৈছোঁ, অজ্ঞাত হৈছোঁ, আমি জ্ঞাত হোৱা নাই। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ চৰণৰ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু, দয়া কৰি আমাক এই মায়া মোহৰ পৰা পৰিত্ৰাণ দিয়া, আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। অৰ্থাৎ ভগৱানৰ ওচৰত মাধৱদেৱে বুজি পাইছে যে শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি পাই কবিয়ে অৰ্থাৎ মাধৱদেৱে নিজক উদ্ধাৰ কৰাৰ কাৰণে, অৰ্থাৎ এই লোভ মোহ এইবিলাকৰ পৰা আঁতৰ কৰিবৰ কাৰণে অনুৰোধ কৰিছে, অৰ্থাৎ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে তেওঁক এই মোহ মায়াৰ পৰা পৰিত্ৰাণ কৰি দিয়ে, অৰ্থাৎ আঁতৰাই আনে। ক নম্বৰ, তোমাৰ চৰণত দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। প্ৰসংগ, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ পৰা তুলি দিয়া হৈছে। অৰ্থাৎ এই কবিতাটো আমাৰ বৰগীতৰ পৰা তুলি দিয়া হৈছে। সংগতি, ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানে নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকিত অৱতাৰ কৰিছে। অৰ্থাৎ এই পদফাঁকিত ভগৱানৰ দুই চৰণে আমাৰ মহাধন বুলি কৈছে আৰু ভগৱানে নিজ ভকতৰ বাবে জীৱনস্বৰূপ আৰু ভকতসকলৰ বাবে ভগৱান হৈছে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকিত অৱতাৰণা কৈছে। বাক্য, ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। অৰ্থাৎ ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানক ভকতৰ সৰ্বস্ব বুলি কৈছে। ভকতৰ সৰ্বস্ব বুলি কৈছে, সৰ্বস্ব বস্তু বুলি কৈছে। বস্তু অৰ্থাৎ ভগৱানে যে সকলো সেই বুলি কৈছে। মহাপুৰুষজনে উপলব্ধি কৰিছে যে সংসাৰৰ মায়ামোহ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। অৰ্থাৎ আমি এই সংসাৰৰ দুখ যন্ত্ৰণা মায়ামোহৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে আমি ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি কৈছে। তেওঁ অৰ্থাৎ ভগৱানৰ দুই চৰণ ভৰিক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি কৈছে। ঈশ্বৰে তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ, অৰ্থাৎ ঈশ্বৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ বুলি কবিয়ে কৈছে। 5 নম্বৰ, সনক সনন্দ যোগী যাহাকো থিয়াই, সকলে নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। এনচাৰ, আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱান প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানৰ ভক্তি কৰাৰ প্ৰয়োজন। সেয়েহে সনক সনন দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়ন নিমগ্ন হোৱাতকৈ শুদ্ধ চিন্তাৰে ভক্তিৰ বাবে একান্ত মনে ভগৱানৰ প্ৰাৰ্থনা কৰাই প্ৰয়োজন। অৰ্থাৎ ভগৱানক একান্ত মনে প্ৰাৰ্থনা কৰাৰ কথা কৈছে। অৰ্থাৎ শাস্ত্ৰ বা ধৰ্মীয় গ্ৰন্থবোৰ পঢ়াতকৈ ভগৱানক একান্ত মনে অৰ্থাৎ প্ৰকৃত বিশ্বাসত লৈ প্ৰাৰ্থনা কৰাৰ কথা কৈছে। 6 নম্বৰ, বৰগীতৰ 4টা লক্ষণৰ বিষয়ে লিখা। এনচাৰ, বৰগীতৰ 4টা লক্ষণ হ'ল: ক নম্বৰ, বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগতালযুক্ত গীত। খ নম্বৰ, বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষা। গ নম্বৰ, বৰগীতসমূহ 14 প্ৰসংগৰ অন্তৰ্গত। ঘ নম্বৰ, বৰগীতসমূহ হ'ল ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক গীত। ভাষা বিষয়ক 1 নম্বৰ, তলত দিয়া শব্দকেইটা আধুনিক ৰূপত লিখা। নবান্ত, ইয়াৰ বাকীখিনি মই কৈ দিছোঁ। নবান্ত নাপায় কেনে, ইয়াত দিয়াকেইটা যে নবান্ত কেনে ভৈলুহু তুমি সেই জনেৰ কহয়। নবান্ত ইয়াত নপাৱন্ত আছে নাপায়, কেনে কিদৰে কেনেকৈ, ভৈলুহু হলো, তুমিহে তুমিয়েই জনেৰ সকলৰ জনৰ, কহয় কয়।
2 নম্বৰ ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰ ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী ভাষা। ক নম্বৰ পশ্চিমীয়া হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত এই ভাষাৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলৰ ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। খ নম্বৰ ব্ৰজাৱলী ভাষাটো শক্তিশালী হোৱাৰ উপৰি প্ৰচুৰ স্বৰধ্বনি প্ৰয়োগ হোৱাৰ বাবে ই অতি শ্ৰুতিমধুৰ হৈ পৰিছে। ঙ নম্বৰ এই ভাষাই উৰিষ্যা, বংগ আৰু অসমৰ থলুৱা ভাষাৰ মিশ্ৰণলৈ কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। এইখিনি আছিল, অৰ্থাৎ এইটো লেচনৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ হ'ল। নেক্সট ইয়াৰ পিছৰ বাকী মই ছ'চিয়েল চায়েন্স সকলোৰে কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিম। ইমানে সামৰণি কৰিছোঁ। নমস্কাৰ।